মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি এই ভিডিঅ'টোত আমি চেপ্টাৰ 3 প্ৰবাহী বিদ্যুতৰ অতিকৈ গুৰুত্বপূৰ্ণ টপিক এটা আলোচনা কৰিম যেটো টপিকৰ পৰা তোমালোকৰ ফাইনেলত 3 বা 4 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আহিব হে নিউমাৰিকেলি হওক বা থিওৰিটিকেলি হওক গৰে টপিক সেই টপিকটো হৈছে কাৰ্চভৰ সূত্ৰ লগতে ইয়াক বৰ্তনীত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি আমি সেইখিনি আলোচনা কৰিম গতিকে চাই যোৱা কাৰ্চভৰ সূত্ৰ আমাৰ কাৰ্চভৰ সূত্ৰ দুটা আছে এটা হৈছে তোমাৰ সংযোগ বিন্দুৰ সূত্ৰ আৰু এটা হৈছে বন্ধ বৰ্তনীৰ সূত্ৰ বা আমি যেটো প্ৰথম সূত্ৰ আছে হেতু আমি কাৰ্চভৰ প্ৰথম সূত্ৰ বুলি ক'ব পাৰো বা সংযোগ বিন্দুৰ সূত্ৰ বুলি ক'ব পাৰো নাইবা কাৰ্চভৰ প্ৰবাহৰ সূত্ৰ বুলি ক'ব পাৰো আমি শৰ্টত কি বুলি কয় হেতু কেসিএল বুলি কোৱা হয় এই সূত্ৰটো মতে কি চোৱা যিকোনো সংযোগ বিন্দুলৈ সময় হোৱা মুঠ প্ৰবাহ তাৰ পৰা ওলাই যোৱা মুঠ প্ৰবাহৰ সমান নাইবা এনেকৈ কিছুমান কিতাপৰ ষ্টেটমেন্টটো আছে যে বৈদ্যুতিক বৰ্তনীৰ কোন বিন্দুত মিলিত প্ৰবাহৰ বীজগণিতীয় যোগফল 0 অৰ্থাৎ সামেশন অফ i = 0 হৈছে ইয়াৰে যিকোনো এটা ষ্টেটমেন্ট তোমাৰ লিখিলে হৈ যাব যদি তোমাক সোধে যে কাৰ্চভৰ প্ৰথম সূত্ৰটো কি ইয়াক আমি এতিয়া বুজি লও সো কি কৈছে যে সোৱা আমাৰ p এটা বিন্দু এই বিন্দুটোত যিমানখিনি প্ৰবাহ সোমাব আৰু এই বিন্দুটোৰ পৰা যিমানখিনি প্ৰবাহ ওলাই যাব আমি যদি গটেখিনি যোগ কৰো তেনেহলে তাৰ সামেশনটো কি হ'ব 0 হ'ব হৈছে নাইবা এনেকুৱাকৈ ক'ব পাৰি যে এই p বিন্দুটোত সোমোৱা প্ৰবাহৰ মান এই p বিন্দুটোৰ পৰা ওলাই যোৱা প্ৰবাহৰ মানৰ কি হ'ব সমান হ'ব যেনে আমি ইয়াত ধৰি ললো যে p এটা বিন্দু হয়নে ইয়াত তোমাৰ কি হৈছে i1 প্ৰবাহটো সোমাইছে i2 প্ৰবাহ সোমাইছে i3 প্ৰবাহ সোমাইছে আকৌ p বিন্দুৰ পৰা i4 প্ৰবাহটো ওলাই গৈছে আৰু i5 প্ৰবাহটো ওলাই গৈছে এতিয়া কাৰ্চভৰ প্ৰথম সূত্ৰ মতে কি এই আমাৰ ইয়াত কি পাঁচটা প্ৰবাহ মানে p বিন্দুত সোমাইছে বা তাৰ কিছু ওলাই গৈছে হয়নে এই গটেকিটা যদি আমি যোগ কৰি দিও তেতিয়া হলে আমাৰ কি হ'ব কি ৰিজাল্টটো কি আহিব 0 আহিব এতিয়া চোৱা এই ক্ষেত্ৰত আমি যদি কি কৰো যে p বিন্দুটোত যিকিটা প্ৰবাহ সোমাব সেইকিটা আমি সদায় ধনাত্মক তাৰ আগৰ সদায় আমি ধনাত্মক চিহ্ন ব্যৱহাৰ কৰিম আৰু যিকিটা ওলাই যাব সেইকিটা আগত আমি কি কৰিম ঋণাত্মক চিহ্ন ব্যৱহাৰ কৰিম গতিকে আমি ইয়াত চোৱা এইটো i1 + i2 + i3 এই প্ৰবাহকিটা সোমাইছে p বিন্দুটোৰ সেইকাৰণে ইয়াৰ আগত কি চিহ্ন ব্যৱহাৰ কৰিলো প্লাস চিহ্ন আমি -i4 - i5 = কি হ'ব 0 হ'ব হৈছে গতিকে তোমাৰ কি হ'ল যে এখিনি মানে যেহেতু আমাৰ i4 আৰু i5 প্ৰবাহ মানে প্ৰবাহ দুটা p বিন্দুৰ পৰা ওলাই গৈছে গতিকে আমি তাৰ আগত কি ব্যৱহাৰ কৰিলো মাইনাস সিম্বল ব্যৱহাৰ কৰিলো এতিয়া এইখিনি যদি আমি অলপ সৰল কৰি দিও i1 + i2 + i3 = কি হ'ব হেতু সাইডত লৈ গলে i4 + i5 হৈ গল তাৰ মানে তোমাৰ এই যে ষ্টেটমেন্টটো এনেকৈ যে লিখিব পাৰি প্ৰথমতে লিখাটো এটোৱে নহয় জানো যে আমাৰ i1 i2 i3 প্ৰবাহটো সোমাইছিল আৰু i4 আৰু i5 টো ওলাই গৈছিল গতিকে মুঠ সমোৱা প্ৰবাহৰ যোগফলটো ওলাই যোৱা মুঠ প্ৰবাহৰ যোগফলৰ কি হ'ল সমান হৈছে এইটোৱে এতিয়া আমি এটা ইয়াত উদাহৰণ চাও কেনেকুৱা ধৰণৰ সাপোজ তোমাক এনেকুৱাকৈ এটা কোৱেশ্চন আহিল এইটো প্ৰবাহৰ মান দিয়া আছে 3 এম্পিয়াৰ এইটো প্ৰবাহৰ মান দিয়া আছে তোমাৰ 10 এম্পিয়াৰ আকৌ এইটো প্ৰবাহৰ মান তোমাক দিয়া আছে 1 এম্পিয়াৰ এটা তোমাক সুধিছে এই প্ৰবাহটো সাপোজ এইটো আমি i4 = হট এই বস্তুটো উলিয়াব লাগে হৈছে এতিয়া চোৱা তোমাৰ ইয়াত 3 এম্পিয়াৰ প্ৰবাহ সোমাইছে ইয়াত 10 এম্পিয়াৰ প্ৰবাহ সোমাইছে আৰু ইয়াত 1 এম্পিয়াৰ এই তিনটা কিমান হ'ল টোটাল 10 + 3 তোমাৰ 13 + 1 কিমান হ'ল 14 গতি এই ওলাই যোৱা 8 মাত্ৰ এই বস্তুটোত এটা প্ৰবাহে ওলাই গৈছে হয়নে গতিকে তোমাৰ কি হ'ব ইয়াত যে ওলাই যোৱা প্ৰবাহটো ইয়াৰ মানটো কিমান হ'ব 14 এম্পিয়াৰ এটা কিছুমান ছাত্ৰ-ছাত্ৰী হয়তো অলপ কনফিউজ লাগি আছে যে এই দুটা পয়েন্ট বেলেগ বেলেগৰ আছে আমি এটো এনেকৈ মানে কি কৰিব পাৰো আঁকি লব পাৰো এনেকে আঁকিব পাৰো
এনেকৈ আঁকিলেও আমাৰ প্ৰব্লেম নহয় হৈছে এতিয়া চাগে বুজি পাইছা তোমালোকে যে এইটো 3 এম্পিয়াৰ এইটো 1 এম্পিয়াৰ এইটো 10 এম্পিয়াৰ এইটো তোমাৰ কিমান হ'ব যেহেতু আমাৰ তিনিটা প্ৰবাহ সোমাইছে বিন্দুত আৰু এটা প্ৰবাহ ওলাই গৈছে গতিকে এই তিনিটাৰ সামেশনটো যিমান হ'ব এইটো কিমান হ'ব গতিকে আমি গম পালো 10 + 3 + 1 কিমান হ'ব 14 গতিকে এই প্ৰবাহৰ মানটো কি হ'ব 14 এম্পিয়াৰ হ'ব হৈছে এইটো হৈছে কাৰ্চফৰ প্ৰথম সূত্ৰ বা সংযোগ বিন্দুৰ সূত্ৰ বা প্ৰবাহৰ সূত্ৰ হৈছে এই যেটো কাৰ্চফৰ প্ৰথম সূত্ৰ আছে এই সূত্ৰটো সোৱা আমাৰ আধানৰ যেটো সংৰক্ষণ নীতি আছে সেই সংৰক্ষণ নীতি মানি চলে বা সেই নীতিটোৰে এটা মানে কি ৰূপ হয় কাৰণ সোৱা আমি আধানৰ সংৰক্ষণ নীতিৰ মতে কি পাইছিলো যে আধান হজা সংৰক্ষণী লৈ থাকে হয়নে গতে ইয়াতো সেই বস্তুতে হৈছে আমাৰ যিমানখিনি প্ৰবাহ সোমাইছে সিমানখিনি ওলাই গৈছে গতে এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰৰ বাবে খুদে প্ৰিভিয়াস ইয়াৰতো সুধিছে যে কাৰ্চফৰ প্ৰথম সূত্ৰ বা কাৰ্চফৰ সংযোগ বিন্দুৰ সূত্ৰটো কোনটো নীতি মানি চলে তেতিয়া তুমি কি লিখিব লাগিব আধানৰ সংৰক্ষণ নীতিটো মানি চলে খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো তোমালোকে নোট কৰি লোৱা এতিয়া আমি কাৰ্চফৰ বন্ধ বৰ্তনী সূত্ৰ বা কাৰ্চফৰ দ্বিতীয় সূত্ৰ বুলিও কয় নাইবা ইয়াৰ আন এটা নাম হৈছে কাৰ্চফৰ বিভৱৰ সূত্ৰ ইয়াক শৰ্ট ফৰ্মত কেভিএল বুলি কোৱা হয় এটো কি সূত্ৰ সোৱা যিকোনো বন্ধ বৰ্তনী এটাত বিভৱৰ পৰিৱৰ্তনৰ বীজগণিতীয় যোগফল 0 অৰ্থাৎ summation of E plus summation of V equal to 0 নাইবা আমি ইয়াক কেনেকৈ লিখিব পাৰো summation of E plus summation of V মানে কি I into R equal to 0 এতিয়া কি কৈছে এই সূত্ৰটো মতে সোৱা তোমালোকে যে আমাৰ মই ইয়াত এটা সিম্পল বৰ্তনী আঁকিছো ইয়াত এটা তোমাৰ EMF লগোৱা আছে হেতুৰ ভ্যালু হৈছে E আৰু এটা ৰডক লগোৱা আছে R আৰু তাৰ মাজৰ প্ৰবাহ চালিত হৈছে I এতিয়া সোৱা কাৰ্চফৰ দ্বিতীয় সূত্ৰ মতে যে এই বেটাৰটোৰ বিভৱৰ মান বা ইএমএফৰ মান আৰু এই ৰেজিস্ট্যান্সটোত বিভৱৰ পতন যিখিনি হ'ব বা এই ৰেজিস্ট্যান্সটোৰ একৰছত বা ৰডকটোৰ একৰছত যিখিনি বিভৱ পাম দুটা যদি আমি যোগ কৰো তেনেহলে সাম কি হ'ব তাৰ ৰিজাল্টটো 0 পাওয়া যাব হয়নে নাইবা আমি অন্য কথাত এনেকৈ ক'ব পাৰো যে এই বেটাৰটোত যিমানখিনি বিভৱ থাকিব হিমান প্ৰায় হিমানখিনি বিভৱ এই ৰেজিস্ট্যান্সত কি হ'ব পোৱা যাব একৰছত হৈছে হেনেকো ক'ব পাৰি এতিয়া সোৱা যে বিভৱ মানে কি অমৰ সূত্ৰৰ মতে V equal to IR সেই কাৰণে আমাৰ কি লিখা হৈছে ইয়াত এনেকৈ লিখিব পাৰি V ঠাইত I into R এতিয়া সোৱা ইয়াত সামেশন কিয় দিয়া হৈছে যে আমাৰ বৰ্তনী এটাত বৈদ্যুতিক বৰ্তনী এটাত তোমাৰ এটাতকৈ বেছি ইএমএফ সোর্স থাকিব পাৰে আৰু এটাতকৈ বেছি ৰডক থাকিব সেই কাৰণে তোমাৰ ইয়াত সামেশন দিয়া হৈছে কথা ইয়াত যে তোমালোকৰ এই যেতি দ্বিতীয় সূত্ৰ আছে কাৰ্চফৰ এই শক্তিৰ সংৰক্ষণ নীতিটো মানিছে আমি যেতিয়া বৰ্তনীত কাৰ্চফৰ দ্বিতীয় সূত্ৰ বা কেভিএল ব্যৱহাৰ কৰিম তেতিয়া তোমালোকে কেইটামান নিয়ম যদি ভালদৰে মানে বুজি লোৱা পালে তোমাৰ নিউমেৰিকেল প্ৰবলেম কেতিয়াও ভুল নহয় সেই নিয়ম চিহ্ন প্ৰথা এটা মই ইয়াত তোমালোকক লিখি দিছো আৰু মই বুজাই দিম বৰ্তনীত সোৱা প্ৰথম কথা কি কোৱা হৈছে যে বৰ্তনীত দিয়া থকা প্ৰবাহৰ দিশতে যদি আমি গতি কৰো তেন্তে প্ৰবাহ আৰু ৰডৰ পূৰণফলৰ আগত ধনাত্মক চিন ব্যৱহাৰ কৰিব লাগিব অন্যথা ঋণাত্মক চিন ব্যৱহাৰ কৰিম 1 নম্বৰ নিয়ম এইটো মানি চলিব লাগিব তাৰ পিছত 2 নম্বৰ কথাটো হৈছে যে বেটাৰীৰ যেটো মূৰ প্ৰথমে পোৱা যাব ইএমএফৰ আগত সেই চিহ্ন ব্যৱহাৰ কৰিম হৈছে এতিয়া তোমালোকে হয়তো বুজি পোৱা না কথা আনি মই এটা ধুনিয়াকৈ বৰ্তনী আঁকিছো বৰ্তনীটো তোমাক বুজাই দি আছো যে কেনেকৈ আমি কেভিএল এপ্লাই কৰিম বৰ্তনীত হৈছে যে সোৱা এইটো আমাৰ এটা বৈদ্যুতিক বৰ্তনী ইয়াৰ আমাৰ তিনিটা ৰডক আছে আৰু দুটা ইএমএফ সোর্স আছে বা বিভৱৰ সোর্স আছে হয়নে এতিয়া সোৱা আমি প্ৰথমতে কি যে ইয়াত দুটা লুপ আছে হৈছে বন্ধ বৰ্তনী দুটা আছে এইটো এটা আৰু এইটো এটা হয়নে গতিকে আমি প্ৰথমতে এই দুটাতে কি কৰিব লাগিব কেভিএল এপ্লাই কৰিব লাগিব কাৰ্চফৰ দ্বিতীয় সূত্ৰটো প্ৰথমতে আমি লুপটো নিৰ্ধাৰণ কৰি লম আমি কোনটো ডাইৰেকশনত লম হয়নে যে আমি এনেকে লম নে এটো সাইডৰ পৰা এনেকে লম এতিয়া প্ৰথম নিয়মটো হৈছে আমাৰ যে যেটো ডাইৰেকশনত তোমাৰ বৰ্তনীত প্ৰবাহৰ দিশটো দিয়া থাকিব সেই দিশতে যদি তুমি তোমাৰ লুপটো লৈ লোৱা তেনেহলে তোমাৰ বেছি সহজ হ'ব তাৰ মানে এতিয়া সোৱা আমাৰ প্ৰবাহৰ দিশ এইটো এনেকুৱাকৈ দি আছে আমি যদি দিয়া আছে হয়নে
এতিয়া যদি আমি লুপটো এনেকুৱাকৈ লওঁ এনেকুৱাকৈ মানে এটু দিশতে এনেকুৱাকৈ লুপটো লওঁ তেনেহ'লে কি হ'ব আমাৰ বেছি সহজ হ'ব তাৰ মানে এতিয়া আমি লুপটো কি ল'ব পাৰিম A B E F A গতে আমি ইয়াত লিখি দিছো মই A B E F A বন্ধ বৰ্তনীত KVL ব্যৱহাৰ কৰি হয়নে তোমালোকে এইখিনি ভালকৈ চোৱা ইয়াৰ পিছত আৰু তোমালোকৰ কোনোদিন ইয়াত কনফিউজ নালাগে যেনেকুৱা কি প্ৰব্লেম নহওক কিয় তোমাৰ শুদ্ধ হ'বই হৈছে এতিয়া চোৱা আমি কি লিখিলো A B E F A কিয় A B E F A লিখিলো এইটোও লিখিব লাগিব কাৰণ বন্ধ হ'ব লাগিলে আমি এৰ পৰা ষ্টাৰ্ট কৰিছো আকৌ আহি A পাব লাগিব হয়নে এতিয়া চোৱা আমাৰ প্ৰথম নিয়মটো কি কৈছিলে যে আমি যদি প্ৰবাহৰ বৰ্তনীটো প্ৰবাহৰ দিশটো যেনেকুৱাকৈ দিয়া থাকে হেনেকুৱাকৈ যদি আমি মুভ কৰো গতি কৰো তেনেহলে তোমাৰ এই যেটো প্ৰবাহ আৰু ৰ'ধৰ পূৰণফল অৰ্থাৎ বিভৱৰ পতন সেই তাৰ আগত কি হ'ব ধনাত্মক চিন হ'ব এতিয়া চোৱা আমি এনেকুৱাকৈ গতি কৰিলো এৰ পৰা এনেকা আৰম্ভ কৰা প্ৰথমতে আমি কি পালো R3 ৰ'ধটো পালো R3 ৰ'ধত কোনটো প্ৰবাহ আছে I3 প্ৰবাহ এতিয়া চোৱা আমাৰ এনেকে প্ৰবাহটো বৰ্তনীত দিয়া আছে আমিও এনেকুৱাকৈ আহিছো গতে ইয়াৰ আগত কি হ'ব ধনাত্মক চিন হ'ব তাৰ মানে আমাৰ ইয়াত কি হ'ব I3 into R3 হৈ গল এনেকে আহি থাকা এনেকৈ আহিলো আহি তোমাৰ প্ৰথমতে বেটাৰীটোৰ কোনটো চিহ্ন পালো নেগেটিভ টাৰ্মিনেলডাল পালো হয়নে গতিকে আমাৰ দ্বিতীয় নিয়মটোত কি কোৱা আছে যদি EMF সোর্সটোৰ অৰ্থাৎ বেটাৰীটোৰ যদি আমি যেটো টার্মিনেল প্ৰথমতে পাও সেই মানে চিহ্নটো আমি কি মানটোৰ আগত বহাই দিম গতিকে আমাৰ এই বেটাৰীটোৰ EMF ৰ ভ্যালু কিমান দিয়া আছে E1 আমি এনেকৈ বৰ্তনীটোত গতি কৰোতে আমি নেগেটিভ টার্মিনেলডাল প্ৰথমতে পালো সেই কাৰণে আমাৰ কি লিখিম ইয়াত -E1 হৈছে আকৌ তুমি এই ৰ'ডৰ হেৰিটো আমি লোৱা নাই ইয়াত বিভৱৰ পতনটো লৈছো নেকি লোৱা নাই এতিয়ালৈকে কাৰণ আমি এৰ পৰা গতি কৰিছো গৰি এনেকৈ আহিলো এতিয়া চোৱা এই ৰ'ডকটোত প্ৰবাহৰ দিশটো এনেকুৱাকৈ আছে আৰু আমিও হেনেকুৱাকৈ গতি কৰিছো গতিকে আমাৰ এই দুটাৰ পূৰণফলৰ আগত কি চিন হ'ব প্লাস চিন হ'ব প্লাস I1 R1 ইকুৱেল টু কিমান 0 হয় চোৱা পুনৰ এবাৰ কৈছো মই যে চোৱা আমি কি লুপটো কেনেকৈ লৈছো A B E F A হয়নে এতিয়া চোৱা আমি এইটো প্ৰথমতে ল'ব নোৱাৰো কাৰণ আমি এৰ পৰা আৰম্ভ কৰিছো মানে আমি এনেকৈ গতি কৰোতে আমি প্ৰথমতে কি পালো যে I3 into R3 গতিকে আমি ইয়াত বিভৱৰ পতনটো কি হ'ল I3 into R3 গতিকে আমাৰ ইয়াত পজিটিভ কিয় লিখিলো যেহেতু আমি ইয়াত এই টার্মিনেলটো যেটো দিশত প্ৰবাহৰ দিশটো দিয়া আছে আমিও হেতু দিশত গতি কৰিছো সেই কাৰণে ইয়াৰ সম্মুখত কি হ'ল ধনাত্মক চিন হ'ল নেক্সট এনেকৈ গতি কৰিলো বেটাৰীৰ নেগেটিভ টার্মিনেলটো প্ৰথমতে পালো সেই কাৰণে ইয়াৰ ভ্যালুটোৰ আগত আমি নেগেটিভ চিহ্নটো ব্যৱহাৰ কৰিছো ঋণাত্মক চিহ্ন তাৰ পিছত আমি এই R1 ৰ'ধকটোৰ যেটো বিভৱৰ পতন হেতু লিখিলো হেতু হল I1 into R1 কাৰণ এইটোৰ মাজেৰে কি প্ৰবাহ চলি আছে I1 প্ৰবাহ চলি আছে কিন্তু আমি ধনাত্মক চিন কিয় ব্যৱহাৰ কৰিছো কাৰণ ইয়াত যেটো দিশত প্ৰবাহৰ দিশটো দিয়া আছে বৰ্তনীত আমাৰ গতিৰ দিশটো হেনেকুৱা হৈছে সেই কাৰণে I1 into R1 equal to 0 লিখিলো হৈ গলে এটা ইকুৱেশ্যন বা আমি এইটো এনেকৈ লিখিব পাৰো I3 R3 plus I1 R1 equal to E1 হৈছে এতিয়া আমি 2 নম্বৰ লুপটো লম এতিয়া 2 নম্বৰ লুপটো কেনেকৈ লম চাবা আমি এনেকৈ লও B C D E F হৈছে সরি B এতিয়া চোৱা ইয়াৰ এটা কথা হয় যে মই এনেকুৱাকৈ লৈছো তোমালোকৰ যে হেনেকৈ ল'ব লাগিব তেনেকুৱা ধৰণৰ কথা না কোনোবা এনেকৈ ল'ব পাৰে A F E B A এনেকুৱাকৈ ল'ব পাৰে ললে তোমাৰ এই চিহ্ন প্ৰথমতে যেনেকৈ চিহ্নটো দিব লাগে হেনেকৈ প্লাস মাইনাস দিলে তোমাৰ ৰিজাল্টটো একে আহিব এতিয়া চোৱা আমি ইয়াত কেনেকৈ লম এইটো আমি দ্বিতীয় লুপ যেটো আছে আমি কেনেকৈ লম চাবা আমি প্ৰথমতে কি ললো এনেকৈ ললো B E D C B বন্ধ বৰ্তনীত KVL ব্যৱহাৰ কৰি
হৈছে সো মই আগতে কৈছো যে প্ৰবাহৰ দিশটো যেনেকুৱা কাৰকে হেনেকুৱা ললে আমাৰ বেছি সুবিধা হয় যেহেতু আমাৰ বি পয়েন্টৰ পৰা লৈছো বি এটু সাইডত প্ৰবাহৰ দিশটো আছে গতে আমি এনেকে ললো বি ই ডি সি বি হৈছে এতিয়া কেবিএল এপ্লাই কৰি দিয়া ছা বি ই এনেকুৱা এটা আমি কি প্ৰথমতে কি পালো I3 * R3 এতিয়া প্ৰবাহৰ দিশটো এনেকুৱাকে আছে আমি এবাৰ এনেকুৱাকে ঘুৰিছো এনেকুৱাকে মুভ কৰিছো বৰ্তনীটোত গতিকে আমাৰ কি হ'ব I3 R3 হৈছে এনেকুৱা আহি আমি যেটো 2 নম্বৰ সোর্স আছে E2 E2 আমি কোনডাল টার্মিনাল প্ৰথমতে পালো ঋণাত্মক টার্মিনাল ডাল হৈছে নেগেটিভ টার্মিনাল ডাল প্ৰথম পালো গতে E2 ৰ আগত কি চিন হ'ব মাইনাস হ'ব গতিকে মাইনাস E2 হল আকৌ তোমাৰ এনেকৈ গল এনেকৈ যাওতে তোমাৰ এটু দিখতে এই R2 ৰডকটোৰ এটু দিখতে প্ৰবাহৰ মানটো আছে গতিকে তোমাৰ প্ৰবাহৰ দিশটো এটু এনেকুৱাকৈ আছে আমিও হেনেকুৱাকৈ ঘূৰি আছো গতিকে ধনাত্মক হ'ব প্লাস I2 R2 ইকুয়াল টু তোমাৰ কিমান হল 0 গতিকে ইয়াৰ আমি যদি লিখো I3 R3 প্লাস I2 R2 ইকুয়াল টু E2 এনেকুৱাকৈ তোমালোকে ধুনিয়াকৈ বৰ্তনীত ব্যৱহাৰ কৰিলে এনে ধৰণৰ তোমাৰ মানে শুদ্ধ হ'ব সো আন এটা বৰ্তনী আমি লৈছো যাতে তোমালোকৰ কনফিউজনটো পুৰা ক্লিয়াৰ হৈ যায় কাৰণ আগৰটো যেনেকুৱাকে বেটাৰীৰ সোর্সটো দি আছিল এবাৰ অলপ বেলেগ ধৰণে দিয়া আছে গতিকে যেনেকুৱাকে না হক কিয় তোমালোকে যাতে কৰিব পাৰা তাৰ কাৰণে মই আন এটা বৰ্তনী লৈছো সোৱা যে ইসা আমাৰ বৰ্তনীটো তোমালোকে ভালদৰে চাই লোৱা ইয়াত আমাৰ সোৱা প্ৰথম আমাৰ ইয়াতো দুটা লুপ আছে এইটো এটা লুপ আৰু এইটো এটা লুপ এতিয়া প্ৰথম কথা আমি এইটো লুপৰ কাৰণ এইটো লুপত কেবিএল ব্যৱহাৰ কৰিম আৰু নেক্সট এইটো লুপত কৰিম হৈছে এতিয়া সোৱা আমি কেনেকৈ লম এটো এ এফ সি বি এ বন্ধ বৰ্তনী লম কাৰণ আমি সদা এটা কথা হৈছে যে প্ৰবাহৰ ডাইৰেকশন যেটো ৰাখে হেতু ডাইৰেকশনত ললে আমাৰ বেছি সুবিধা হয় যেটো প্ৰবাহটো এনেকুৱাকৈ দিয়া আছে আমিও ইয়াৰ ডাইৰেকশনটো এনেকৈ লম হয়নে কি ললো মই ইয়াত লিখিছো এ এফ সি বি এ বন্ধ বৰ্তনীত কেবিএল ব্যৱহাৰ কৰি এতিয়া চোৱা এৰ পৰা আৰম্ভ কৰিছো এনেকুৱা আহি থাকা এনেকুৱাকৈ আহিলো চোৱা আমাৰ লৰা ছোৱালী এইখিনিত কনফিউজ হৈ যায় যে এই যেটো রোধক আছে এই রোধকটোত I1 প্রবাহটো পূরণ কৰিব নে I2 প্রবাহটো পূরণ কৰিব সোয়া যেটো টার্মিনালত যেটো প্রবাহ দিয়া থাকে সেই প্রবাহটোৱে রোধকটোৰ লগত পূরণ কৰিব লাগিব এতিয়া সোয়া আমি এৰ পৰা এনেকৈ স্টার্ট কৰিলো হয়নে কৰাৰ লগে লগে আমি এটো এটা ইএমএফ এটো E2 হৈছে ভ্যালুটো ইয়াৰ পজিটিভ টার্মিনাল ডাল আমি পালো না আগে গতি আমাৰ ইয়াৰ এটো কি হ'ব E2 ইয়াৰ আগত ধনাত্মক চিন এতিয়া আমি এনেকৈ মুভ কৰিলো এতিয়া সোৱা এই যেটো প্ৰবাহ আছে I2 প্ৰবাহটো এই R3 লগত R2 লগত পূৰণ হ'ব কিন্তু I2 প্ৰবাহৰ দিশটো এটু সাইডত আছে কিন্তু আমি এটু সাইডে গতি কৰি আছো দুটা অপোজিট হৈছে নে গতি আমি আগত কি চিন ব্যৱহাৰ কৰিম মাইনাস I2 R2 এনেকৈ আহি এনেকৈ R1 ৰডকটো পালো এতিয়া সোৱা প্ৰবাহটো ইয়াত কোনটো প্ৰবাহ পূৰণ হ'ব I1 প্ৰবাহ পূৰণ হ'ব I1 প্ৰবাহটো এনেকৈ আহি এনেকৈ গৈছে আমিও এনেকৈ আহিছো গতিকে তোমাৰ কি হ'ব ইয়াত ধনাত্মক হ'ব চিনটো I1 * R1 তাৰ পিছত আমি প্ৰথম যেটো বেটাৰী সোর্স আছে ইএমএফ আছে তাৰ নেগেটিভ টার্মিনাল প্ৰথমতে পালো সেই কাৰণে তাৰ আগত কি হ'ব নেগেটিভ চিন হ'ব মাইনাস E1 ইকুয়াল টু কি হল 0 হল গতিকে ইয়াত সোয়া এবাৰ অলপ সমীকৰণটো বেলেগ হল নে কাৰণ এই বন্ধ বৰ্তনীত আমাৰ দুটা বেটাৰীৰ আছে সেই কাৰণে আমাৰ E2 হৈছে E1 হৈছে গতিকে এটো অলপ বেলেগ ধৰণৰ সেই কাৰণে মই তোমালোক বুজাই দিছো যাতে এনেকুৱা ধৰণৰ বৰ্তনী থাকিলো যাতে তোমালোকে শুদ্ধকে কৰিব পাৰা হৈছে নেক্সট আমি এবাৰ কি কৰিম কোনটো বল বৰ্তনী লম F E D C F F E D C F বন্ধ বৰ্তনীত কেবিএল ব্যৱহাৰ কৰি হৈছে এতিয়া সোৱা কৰ পৰা লৈছো এনেকুৱাকৈ F ৰ পৰা এনেকুৱাকৈ এটু ডাইৰেকশনত লৈছো F E প্ৰথমতে আমি কি পালো I3 টো পালো I3 আৰু ৰডকটো কি পালো R3 গতিকে ডাইৰেকশনটো আমাৰ সেম আছে গতিকে আমাৰ কি হ'ব I3 R3
এনেকুৱাকে আহিলো আহি আমাৰ ইয়াত কি পালো R2 ৰোধকটো পালো হয়নে এতিয়া চা আমি এনেকুৱাকে গৈ এনেকুৱাকে আছো এই ৰোধকটোত কোনটো কারেন্ট পূরণ হ'ব এই I2 কারেন্টটো পূরণ হ'ব I2 ৰ ডাইৰেকশনটো এনেকুৱাকে আছে আমিও এনেকুৱাকে আহি আছো হয়নে গতিকে আমাৰ কি হ'ব ধনাত্মক হ'ব I2 * R2 তাৰ পিছত আমি এই যেটো বেটাৰি পালো বেটাৰিৰ নেগেটিভ টাৰ্মিনেলডাল প্ৰথমতে পালো সেইকাৰণে তাৰ আগত কি হ'ব মাইনাস হ'ব E2 = 0 হৈছে নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা গতিকে এনেকুৱাকে তোমালোকে ব্যৱহাৰ কৰিলে এই নীতিকিটা ব্যৱহাৰ কৰিলে তোমাৰ কোনোদিন ইয়াৰ নিউমেৰিকেল প্ৰবলেম ভুল নহয় ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি 2-3টা एग्जांपल কৰিম তাত তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব কেনেকৈ ভ্যালু বিলাক উলিয়াব পাৰি I1 I2 I3 ৰ গতিকে আজিলৈ এৰিছো চেনেলটো প্ৰথমবাৰভাৱে চাই আছা যদি সাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকে বুজি পাইছা বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ